নমস্কাৰ, মই মধুসূদন। আজি খুব এটা গুৰুত্বপূৰ্ণ কথা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আধাৰ সম্পৰ্কীয়। আজিকালিতো আধাৰ প্ৰত্যেকটো ক্ষেত্ৰতে দৰকাৰ হয়, স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে চাকৰিয়াললৈকে। আধাৰ খুব দৰকাৰী বস্তু, বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰতে হওক, পোষ্ট অফিচত একাউণ্ট খোলাৰ ক্ষেত্ৰতে হওক, আধাৰটো এটা বাধ্যতামূলকভাৱে আজিকালি আধাৰ নম্বৰ দিবই লাগে। গতিকে আধাৰ প্ৰায় সংখ্যক মানুহে আধাৰ বনালে, তথাপিতো এতিয়া বহুত মানুহ আছে আধাৰ নতুনকৈ বনাবৰ কাৰণে, ল'ৰা ছোৱালীবিলাক আছে নতুনকৈ বনাবৰ কাৰণে, বা আগতে বনোৱা আধাৰত কাৰেকশ্যনৰ কাৰণে যথেষ্ট মানুহ আমি অহা দেখিবলৈ পাওঁ। মোবাইল নম্বৰ আপডেটৰ ক্ষেত্ৰত মানুহ কেতিয়াবা সমস্যাত পৰে। গতিকে আধাৰ সম্পৰ্কীয় এই কামবিলাকত আচলতে কিমানমান পইচা খৰচ পৰে, সেইটো এটা সকলোৰে এটা ডাঙৰ প্ৰশ্ন। বিভিন্নজনে আমাক প্ৰশ্ন সুধি আছে। গতিকে এই সম্পৰ্কে আপোনালোকক এটা ক্লিয়াৰিফিকেশ্যন এটা ভিডিঅ' মই বনাব বিচাৰিছোঁ যে আধাৰ যেতিয়া নতুনকৈ বনায় আপোনালোকে, নতুন এনৰলমেণ্টৰ ক্ষেত্ৰত আধাৰ সম্পূৰ্ণৰূপে বিনামূলীয়া, তাত 1 টকাও পইচা আপোনালোকে দিব নালাগে। আধাৰ আপডেটৰ ক্ষেত্ৰতহে পইচাৰ কথাটো আহে। নতুনকৈ এটা গভৰ্ণমেণ্ট এটা নিৰ্ধাৰণ কৰি দিছে এটা মূল্য। গতিকে সেই মূল্যটো মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ। এই মূল্যখিনি সেইমতে আপোনালোকে দিব লাগে। আধাৰৰ যেতিয়া মোবাইল নাম্বাৰ বা এড্ৰেছ বা নাম তেনেকুৱা ধৰণে যেতিয়া নতুনকৈ আপডেট কৰিবলগীয়া হয়, আগৰ নাম্বাৰৰ জেগাত নতুন নাম্বাৰ, আগৰ এড্ৰেছৰ জেগাত নতুন এড্ৰেছ, বা নামটোত কিবা সাল সলনিৰ ক্ষেত্ৰত আধাৰত মানে পইচা দিব লাগিব আপোনালোকে 75 টকা, 75 ৰুপিজ মাত্ৰ 75 টকা দিব লাগে। আৰু যেতিয়া বায়'মেট্ৰিক আপডেট কৰিব আপোনালোকে, তেতিয়াহ'লে 125 টকা দিবলগীয়া হয়। মেট্ৰিক আপডেটৰ ক্ষেত্ৰত আপোনালোকে দুটা বস্তু চেঞ্জ কৰিব পাৰে। প্ৰথম কথা হ'ল যে আপোনালোকৰ আগৰ ফটোখন যদি আপোনালোকৰ মনঃপূত নহ'ল, বা ফটোখন যদি ভালকৈ নাহিলে, বা আপোনাৰ চেহেৰাৰ যদি বিশেষ সলনি হৈছে, তেতিয়াহ'লে আপোনালোকে বায়'মেট্ৰিক আপডেটৰ ক্ষেত্ৰত 125 টকা দি পেলাই ফটো সলনি কৰিব পাৰে। নিয়মমূলকভাৱে বায়'মেট্ৰিক আপডেট কৰিব লাগিব। সেইটো হ'ল মাইনৰ চাইল্ডৰ ক্ষেত্ৰত। এটা আপুনি 5 বছৰত কৰিব লাগে বায়'মেট্ৰিক আপডেট মেণ্ডেটৰিলি, আৰু এটা কৰিব লাগে 15 বছৰৰ ভিতৰত। আৰু সেই মেণ্ডেটৰী বায়'মেট্ৰিক আপডেটটো আচলতে বিনামূলীয়া হয়। সেইটো বিনামূলীয়া, কোনো ধৰণৰ পইচা দিব নালাগে। যদিহে আপুনি 5 বছৰৰ মানে বয়স হোৱাৰ পিছত 5 বছৰৰ পৰা 7 বছৰৰ ভিতৰত যদি কৰে, তেতিয়াহ'লে বিনামূলীয়া হ'ব। যদি 7 বছৰ পাৰ হৈ যায়, তেতিয়াহ'লে কিন্তু আপোনালোকে 125 টকা দিব লাগিব। ঠিক তেনেকৈ 15 বছৰৰ যিটো বায়'মেট্ৰিক আপডেট কৰিব লাগে মেণ্ডেটৰী, 15 পৰা 17 বছৰ যদি মাজত থাকে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে। গতিকে এই কথাখিনি আপোনালোকক ক'লোঁ। গতিকে আপোনালোকৰ এইটো গভৰ্ণমেণ্ট ৰেট হয়, সেই ৰেটৰ ওপৰত আপোনালোকে ক'তো বেছিকৈ পইচা নিদিব।